নমস্কাৰ ৰাইজ, আমি বানপানী সাহায্য কৰিবৰ কাৰণে আহিছোঁ। এয়া মানুহৰ ঘৰত দৃশ্য আপোনালোকে দেখিব পাৰিছে। এয়া আমি য'ত পানী হৈছে তাতে দিব চেষ্টা কৰিছোঁ। গাড়ী দি আছে আমাৰ গাড়ীত। এয়া ঘৰৰ অৱস্থা এনেকুৱা হৈছে। এবাৰ যাব চেষ্টা কৰিম। সেই গাঁত চাত থাকে পাৰে মানে ইমান ওপৰলৈকে পানী আহিছে আৰু শুকালে এতিয়াও পানী এই লেভেলত আছে আৰু মানে গাঁত আছে বেয়া নাযাওঁ হা যোৱা নাই ইহঁতৰ ভিতৰৰ ঘৰৰ অৱস্থা ভিতৰত চাওকচোন। বেচেৰা কি ক'ম, এইবিলাক ঘৰৰ ভিতৰৰ অৱস্থা চাওকচোন। মানে দেখিলে বহুত বেয়া লাগে। মানে কেনেকৈ যে আছে ইহঁতে, মানে ইহঁতৰ ঘৰৰ অৱস্থা চাওকচোন। অৱস্থা ঘৰৰ মানে ভিতৰলৈকে নসমাওঁ, সিহঁতে যিহেতু ৰাস্তাত মানে ঘৰ পাতি আছে। বেয়া কথা, বেলেগৰ ঘৰত সোমোৱা। দেখিছে ইমান ভিতৰৰ অৱস্থা, কি যি ক'ম মানে ভাষা নাই আৰু। যদিও বা আমাৰ কষ্ট হৈছে অহাতে, মানে ইহঁতৰ কষ্ট দেখি মানে অৱস্থা মানে বহুত বেয়া লাগিছে। মানে আপোনালোকে চাব পাৰে। মানে কি ক'ম আৰু, আপোনালোকৰ মৰমখিনি যিখিনি সহায় কৰিছে আমাক, আমি সঠিক জেগাত দিবৰ কাৰণে চেষ্টা কৰিছোঁ। মানে কিবা যদি তাতে ভুল ভ্ৰান্তি আমাৰ হয় আৰু প্লিজ মাফ কৰি দিব। আমি ঠিক জেগাত মানে সঠিক জেগাতে লৈ আহিছোঁ। একদম আমাক ভুল দায়ে নধৰিব আৰু। মানে যিসকলে পাব লাগে সেইসকলৰ ওচৰতে আমি আহিছোঁ। এয়া বেচেৰাহঁতৰ ঘৰৰ অৱস্থা চাওকচোন, কি ক'ম মানে এয়া অৱস্থা আমাৰ অৱস্থা। ইহঁতৰ ঘৰ, ইহঁতে কিমান দিনলৈকে মানে পিছ পৰি ৰ'ল, মানে ভাষা নাই। মানে আমাৰ ঘৰৰ কিবা এটা বস্তু নষ্ট হ'লে কেনেকুৱা লাগে, ইহঁতে কি অৱস্থাত আছে আপোনালোকে চাওকচোন। মানে ক'বা মোৰ ভাষাই নাই। মানে কি ক'ম, আপোনালোকক খালি দেখাবহে পাৰিছোঁ আৰু যি আহিছোঁ। এয়া অৱস্থা মানুহৰ।